খাদ্যবস্তু যথেষ্টখিনি আহিছে, মানুহে সহায় কৰিছে। জয়ন্ত হাজৰিকাই এদিন সুৰ বাহিনী গঠন কৰি গীত গাই গাই গোটেই অসমখন ঘূৰি বান সাহায্য বুটলি ফুৰিছিল আৰু ৰাইজক সহায় কৰিছিল। তেতিয়া টিভি নাছিল। বয়সস্থ মানুহখিনিয়ে সেই কথা আজিও কয়। আমাৰ জুবিন দায়ো হাতত বান সাহায্যৰ পাত্ৰটো লৈ য'তে যি পাই গোটাই বানত ডুবি থকা মানুহৰ সহায়ৰ হাত এখন হৈ থিয় দিছিল। জুবিনদাৰ সেই আদৰ্শৰে হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে, মানুহক সহায় কৰিছে। কোনোবাই নিজে গৈ সহায় কৰিছে, যিজনে যাব পৰা নাই নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰে সহায় কৰিছে। কোনোবাজনে যদি 10জন কাম কৰা মানুহ লৈ গৈ কাৰোবাৰ ঘৰৰ পলস আঁতৰোৱাত সহায় কৰিছে, কোনোবাই আঁঠুৱা দিছে, কাপোৰ দিছে, ত্ৰিপাল দিছে আৰু দেখুৱাইছে যে এইখনে আমাৰ জুবিন দাই বিচৰা অসমখন। পানী অকণমান শুকাইছে, কিন্তু মানুহবোৰৰ শিবিৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ সাহসকণ হোৱা নাই। শিবিৰতে 8 দিন পাৰ হ'ল। ঘৰৰ এজনে গৈ নিজৰ ঘৰখন চাই আহিছেগৈ। ঘৰৰ এখনো বেৰ নাই, অকল ঘৰৰ ভেটিটো আছে। কাৰোবাৰ ঘৰৰ বিচনা, কিতাপ, বাচন বৰ্তন, টিভি, গাড়ী সকলো বোকাত লুতুৰি পুতুৰি হৈ পৰি আছে। মুঠতে সকলো শেষ। মুঠতে সেইবোৰ আৰু ব্যৱহাৰ কৰিব নোৱাৰে। মুঠতে গোটেই জীৱন কষ্ট কৰি গোটোৱা বস্তু পেলাই দিবলৈও তেওঁলোকৰ সাহসকণ হোৱা নাই। পুখুৰীৰ মাছ শেষ, ভঁৰালৰ ধান শেষ, গৰু ছাগলী গ'ল, কাপোৰ কানি গ'ল, আনৰ কাপোৰ পিন্ধি থাকিব লগা হৈছে। যি ঘৰৰ 2-4টা গৰু আছেগৈ, খুৱাবলৈ ঘাঁহ নাই। ইফালে ঘৰৰ চাৰিওফালে সাপ। এইবোৰ দেখি দিনটো ঘৰত থাকি ৰাতি আকৌ শিবিৰলৈ ঘূৰি আহিছে। ইয়াৰ মাজতে ৰাইজে প্ৰশ্ন কৰিছে, এনেকুৱা বান আকৌ আহিব নেকি? যদি আহে, কি সাহসত আমি গৰু ছাগলী পুহিম? কি সাহসত আমি সেই ঘৰখনত থাকিম? ককাক আইতাকৰ দিনৰ পৰা এনেকুৱা ধৰণৰ বানপানী আজিলৈ তেওঁলোকে দেখা নাই। মুঠতে প্ৰতি বছৰে অহা বানৰ দৰে এই বানপানী নহয়। নাগালেণ্ডত আচলতে কি হৈছিল সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাইজে। শ নিজৰাৰ পানী কিয় নদীৰ দৰে বৈ আহিল? কোনোবাই কৈছে তাত কয়লা খান্দি পাহাৰবোৰ জলাশয়ৰ দৰে কৰি পেলাইছে। বৰষুণ বেছি হোৱাৰ বাবে তাত পানী জমা হৈ সেইবোৰ খহাই তলৰ গোটেই অঞ্চল ডুবাই পেলাইছে। আচলতে হৈছিল কি সেই কথা চৰকাৰৰ পৰা জানিব বিচাৰিছে ৰাইজে। কিন্তু চৰকাৰৰ কথা স্পষ্ট নহয়। প্ৰথমতে ক'লে ডাৱৰ বিস্ফোৰণ, তাৰপিছত ক'লে অত্যাধিক বৰষুণ। কিন্তু তেনেকুৱা ধৰণৰ বৰষুণটো আগতেও হয়। কোনো সাধাৰণ বানপানী নহয়। প্ৰায় 68জন মানুহৰ মৃত্যু হৈছে এতিয়ালৈ আৰু বহুকেইজন সন্ধানহীন। 4,45,000 লোক আক্ৰান্ত হৈছে এই বানপানীত। 28,000তকৈ অধিক লোক শিবিৰত আছে। গোটেই ৰাইজে পাৰে মানে সহায় কৰিছে, কিন্তু কি হৈছে, য'ত খাদ্যবস্তু গৈছে তাত খাদ্যবস্তুৱে গৈছে, ঔষধ, ফেনাইল, আঁঠুৱা যোৱা নাই। ইফালে য'ত কাপোৰ গৈছে তাত ঔষধ যোৱা নাই, য'ত ঔষধ গৈছে তাত খাদ্যবস্তু যোৱা নাই। ইফালে অতি ভিতৰুৱা অঞ্চলবোৰত এই ৰাইজৰ সহায়বোৰ যাব পৰা নাই। এতিয়া বানপানী লাহে লাহে শুকাইছে। এতিয়া বানপানীৰ পিছৰ পৰ্যায়খিনি কি হ'ব? তেওঁলোকক এতিয়া প্ৰয়োজন কেইখনমান টিং, কেইটামান পকা খুঁটা লাগে, বিচনা এখন লাগে, তুলি এখন লাগে, গাৰু, বাচন বৰ্তন। যাৰ ঘৰখন ভাঙি লৈ গৈছে, মেৰামতি কৰিবলৈ বা ঘৰখন নতুনকৈ বনাবলৈ বাঁহ কেইডালমান লাগে। যাৰ ভেটি মাটিয়ে খহাই লৈ গৈছে, তাক অকণমান মাটি লাগে। এতিয়া চাৰিওফালে গোন্ধ। বানপানীৰ পিছত যিটো অৱস্থা হয়, যাৰ ঘৰত পানী হৈছে তেওঁহে ভালকৈ বুজিব পাৰে। পানী যোৱাৰ পিছত তাৰ পিছৰ পৰিৱেশটো কেনেকুৱা হয়, তেওঁহে সেই কথা উপলব্ধি কৰিব পাৰে। তেওঁলোকক এতিয়া স্বাস্থ্য শিবিৰবোৰ লাগে। পশুপালন বিভাগ যে আছে, তেওঁলোকৰ হেল্পলাইন নাম্বাৰ এটা লাগে। গৰু বা ছাগলীটোক দিবলৈ ইনজেকশ্যন এটা লাগে। জ্বৰ কাহৰ টেবলেট কেইটামান লাগে। কোনোবাই ঘৰৰ গৰুৰ গাখীৰ বিক্ৰী কৰিয়েই পৰিয়ালটো চলি আছিল। গৰুবোৰ উটি গ'ল। পশুধন বিভাগৰ মানুহ এটা তেওঁলোক গৈ সেই মানুহঘৰক কথা এষাৰ ক'ব লাগে যে তেওঁলোকক এটা গৰু বা ছাগলী দিয়া হ'ব। নহ'লে তেওঁলোকৰ পৰিয়ালটো চলিব কি, খাব কি? খাদ্য যোগাৰ কৰিব নে ঘৰখন বনাব নে উপাৰ্জনৰ পথ বিচাৰিব? গতিকে এই নাজিৰা, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আটাইকেইখন জিলাৰ বাবে চৰকাৰে এটা বিশেষ অৰ্থনৈতিক ক্ষতিপূৰণ এটা সোনকালে দিব লাগে। যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ চাৰ্টিফিকেট হেৰুৱাইছে, মাৰ্কশ্বিট হেৰুৱাইছে, এডমিট হেৰুৱাইছে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, ছেবা, CBSC যাৰ আণ্ডাৰতে নাথাকক কিয়, এসপ্তাহৰ ভিতৰতে তেওঁলোকক অনলাইন এপ্লাই কৰি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ কথা আহে, ছাত্ৰ ছাত্ৰীৰ চাকৰিত এপ্লাই কৰাৰ কথা আহে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড যাৰ উটি গ'ল, যাৰ হেৰাল, তাৰ ডুপ্লিকেট কপি সহজতে পোৱাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াও মানুহখিনিয়ে মানসিকভাৱে যথেষ্টখিনি সকাহ পাব। ইফালে যাৰ মাটিৰ পট্টা উটি গ'ল, হেৰাল, তেওঁলোকে সেই মাটিৰ পট্টা পুনৰ লাভ কৰাৰ সহজ ব্যৱস্থা এটা কৰিব লাগে, যাতে চাৰ্কল অফিচ, মণ্ডলৰ পিছে পিছে ঘূৰি ফুৰিবলগীয়া নহয়।
মণ্ডলক টকা দি যাতে সেই চাৰ্টিফিকেট উলিয়াব লগা নহয়। ছাত্ৰ ছাত্ৰীসকলক হেৰাই যোৱাৰ কিতাপখিনি কিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, পঢ়াৰ খৰচ সম্পূৰ্ণকৈ দিব লাগে। যাৰ গাড়ী মটৰ ক্ষতিগ্ৰস্ত হৈছে তাক EMIৰ পৰা চৰকাৰে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যে হঠাৎ হোৱা বানপানীটোৰ স্থায়ী সমাধান লাগে। চৰকাৰখনে নাগালেণ্ড চৰকাৰৰ লগত আলোচনাত বহিব লাগে। এই বানপানীৰ প্ৰকৃত উৎস কি, প্ৰকৃত কাৰণ কি, সেইটো উলিয়াই তাৰ সমাধানৰ বাটটো অতি সোনকালে উলিয়াব লাগে। নহ'লে আকৌ ঘৰত থাকিবলৈ ল'ব, ঘৰখন আকৌ বনাবলৈ আৰম্ভ কৰিব, কিন্তু আকৌ যদি বানপানী আহে সেই মানুহখিনিৰ কি হ'ব? সেই কেন্দ্ৰীয় চৰকাৰক কৈছোঁ, উত্তৰ প্ৰদেশ গুজৰাটত বান হ'লে শ কোটিৰ পেকেজ ঘোষণা কৰি দিয়ে লগে লগে। নিৰ্বাচনৰ সময় হ'লে দিল্লীৰ পৰা নেতাসকল আহে হেলিকপ্টাৰত উঠি, পৰিভ্ৰমী চৰাইটো অহা দি আহে। সেইটো বাৰু আহিব লাগিব, মানিছোঁ বাৰু, কিন্তু এতিয়া কিয় নাই? আহিলে মানুহখিনিয়ে অকণমান মনত সাহস পায় আৰু ভাবিব পাৰে যে দিল্লীটো আমাৰ বাবে চিন্তা কৰা মানুহ এজন আছে। আৰু সেই উদ্ধাৰ অভিযানত স্থলে সেনা বায়ু সেনা পঠিয়াব পাৰিলেহেঁতেন। উদ্ধাৰ অভিযানত মাজুলীৰ পৰা সৰু সৰু নাও লৈ গ'ল, এজনে 100জন 200জন এনেকৈ উদ্ধাৰ কৰিলে। চৰকাৰৰ এটা বিভাগ আছে, দুৰ্যোগ প্ৰশমন বিভাগ। তেওঁলোক প্ৰথমতে নাও বিচাৰি হাহাকাৰ কৰিব লগা হ'ল। পিছত অৱশ্যে তেওঁলোকেও উদ্ধাৰ অভিযান চলাই গৈ থাকিল। ৰাইজে বস্তুবোৰ দিছে, চৰকাৰে বিতৰণ ব্যৱস্থাটো অকণমান শৃংখলাবদ্ধ কৰিব পাৰিলেহেঁতেন। এতিয়া বহু গাঁও পলসে পুতি পেলাইছে। চুমলিপথাৰ গাঁওখনৰ 26 ঘৰ মানুহ একেলগে পানীয়ে ভাঙি লৈ গৈছে। তেওঁলোকে কৈছে যে গোটেই জীৱনকালত তেওঁলোকে এনেকুৱা বানপানী দেখা নাই, গতিকে প্ৰতিবাৰ অহা বানপানীৰ দৰে এই বানপানী নহয়। হুৰ হুৰকৈ শব্দ কৰি পানী আহিছে, অকণমান পিছতে দেখিলে যে কিছু সময়ৰ ভিতৰতে ঘৰবোৰ ডুবি গৈছে। তেওঁলোকে কেনেবাকৈ প্ৰাণটো লৈ সেই ঘৰৰ পৰা ওলাই আহিছে। এতিয়া তেওঁলোক শিবিৰত আশ্ৰয়স্থলীত, আৰু কোনো ধনী নাই, দুখীয়া নাই, কোনো হিন্দু নাই, মুছলমান নাই, কোনো জাত পাত একো নাই, সকলো এক হৈ গৈছে। 1.5 লাখতকৈও অধিক জীৱ জন্তুৰ মৃত্যু হৈছে। অকল শিৱসাগৰ জিলাখনতেই 215টা পথ ক্ষতিগ্ৰস্ত হৈছে, 350খন বিদ্যালয় ধ্বংসপ্ৰাপ্ত হৈছে, 19টা স্থানত মথাউৰি ভাঙিছে, 31 জনৰ মৃত্যু হৈছে। ইফালে চৰাইদেউত 20 জনৰ মৃত্যু হৈছে। পকী ঘৰবোৰত অকল চিলিং ফেনবোৰ ৰৈছেগৈ, কেঁচা ঘৰবোৰতো শেষ। ইফালে কেইখনমান গাঁৱৰ খেতি পথাৰ পাহাৰৰ পৰা নামি অহা কাঠৰ কুণ্ডাই প্ৰায় 8-10 ফুট ওখলৈ পুতি পেলাইছে বৃহৎ অঞ্চল। মানুহে কৈছে ছায়েন্স ইমানে আগবাঢ়ি গৈছে, এতিয়া কয়লাৰ অবৈধ সেই অপেন মাইনিং চলিয়ে আছে, তাক লৈ কোনো ব্যৱস্থা নাই। মুঠতে গাঁওবোৰ এতিয়া 20-30 বছৰ পিছুৱাই গ'ল। এটা প্ৰজন্ম দুখীয়া কৰি পেলালে। কাৰোবাৰ 11ৰে 20-30টা পৰ্যন্ত গৰু উটুৱাই লৈ গ'ল। অসমৰ এই বিপদৰ সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত, ৰাষ্ট্ৰীয় টিভি চেনেলবোৰত বৰ বেছি একো বাতৰি দেখা নগ'ল। তেওঁলোকে বহুত পলমকৈ সাৰ পালে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত 5-6 দিনলৈ এটাও বাতৰি পৰিৱেশন কৰা দেখা নগ'ল তেওঁলোকৰ। সেইকেইদিন যন্তৰ মন্তৰৰ ধৰ্ণা দেখুৱাই থাকিল। তাত দেখুৱাটো দৰকাৰ, এইকাৰণেই দৰকাৰ যে অসমত কি ঘটি আছে, কি বিপদত আছে অসম, সেইটো ভাৰতবৰ্ষই জনাটো দৰকাৰ। যদি অসমত কিবা এটা বিতৰ্ক হয় তেনেহ'লে তেওঁলোকে মুহূৰ্ততে সাৰ পায়, মুহূৰ্ততে সেই বাতৰি প্ৰচাৰ কৰে। কিন্তু অসমৰ এনেকুৱা ধৰণৰ বিপদৰ সময়ত তেওঁলোকে বাতৰি এটা দেখুৱাবলৈ 5-6 দিন সময় লাগে। ইফালে কেন্দ্ৰৰ পৰা প্ৰতিনিধি পঠিয়াইছে, অলপ দেৰিকৈ আহিছে কিন্তু আহিছেগৈ। তেওঁলোকে এই 7 দিনৰ পিছত আহিছে, প্ৰতিবেদন তেওঁলোকে জমা দিব, তাৰপিছত কিবা এটা হয়তো ব্যৱস্থা ল'ব। প্ৰচেছটো অকণমান শ্ল' দেখা গ'ল। কিন্তু 68জন লোকৰ মৃত্যু ধেমালি কথা নহয়। ইয়াত পশুপালন বিভাগ যে এটা আছে, সেই বিভাগটোৰো বৰ বিশেষ তৎপৰতা দেখা পোৱা নগ'ল। কাম কৰি আছে তেওঁলোকে, কিন্তু যথেষ্ট নহয়। মানুহক তেওঁলোকৰ নাম্বাৰ এটা লাগে যাতে বিপদত ওচৰতে পায়, ইনজেকশ্যন এটা লাগে গৰু ম'হৰ বাবে। আৰু দেখা গ'ল প্ৰশাসনৰ ইনভলভমেণ্ট ইয়াত 20 বা 30%, বাকী 70-80% ৰাইজে কৰিছে। এইটো এটা ভাল লক্ষণ, কিন্তু প্ৰশাসনৰ ইয়াত অকণমান এক্টিভ হোৱাটো ৰাইজে বিচাৰিছিল। সেই যে মানুহবোৰে গালি পাৰে ইউটিউবাৰ, ব্লগাৰ, তেওঁলোক এতিয়া ওলাই আহিছে, য'ৰ পৰা যেনেকৈ যি পায় সেইবোৰ তুলি ভিতৰুৱা অঞ্চলবোৰত গৈছে, তাত সহায় কৰিছে, সেই পৰিৱেশ দেখুৱাইছে ৰাইজক। সৰু সৰু ল'ৰা কিন্তু ডাঙৰ ডাঙৰ কাম কৰিছে, 10-12-15 ঘণ্টা পৰ্যন্ত তেওঁলোকে কষ্ট কৰিছে, যিবোৰ ল'ৰা ছোৱালীক সমাজৰ এচামে কাম বন নোহোৱা লোকৰ শাৰীত থৈ দিয়ে। তেওঁলোকে এই বিপদৰ সময়ত সেই ৰাইজৰ কাষত থিয় হৈছে। কিন্তু সেই যে ৰাস্তা বনাই ঠিকাদাৰসকল কমিশ্যন লয়, সেই যে পেচেণ্টক লুটি পুতি খায় নাৰ্ছিং হোমবোৰ,
আৰু এই অসমৰ মাটিৰ তলৰ পৰা যে টকা উলিয়াই ONGC, এনেকুৱা ক্ষেত্ৰত, এনেকুৱা বিপদৰ ক্ষেত্ৰত ৰাইজে তেওঁলোকৰ পৰাও অকণমান সহায়ৰ আশা কৰাটো স্বাভাৱিক কথা, কাৰণ সেই অঞ্চলৰ ৰাইজ এতিয়া কষ্টত আছে। আৰু এইবোৰ যদি একাষৰীয়া কৰি থওঁ, অসমৰ ৰাইজে আজি একতা দেখুৱাইছে। আজি শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ এই জিলাকেইখনৰ ৰাইজক গোটেই অসমে সহায় কৰিছে। কাইলৈ যদি কিবা কাৰণত আন জিলাবোৰ কিবা বিপদত পৰে, তেনেহ'লে এই জিলাকেইখনৰ মানুহেও সহায় কৰিব। এইখনেই অসম, যিখন অসম জয়ন্ত হাজৰিকাই বিচাৰিছিল, যিখন অসম জুবিন দাই বিচাৰিছিল।